কি কবি হয় আমাৰ বাঘৰ যি খেলপথাৰ এই খেলপথাৰত আমাৰ নাজিৰা জিলা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হৈ আছে। ভূপাবৰ আঞ্চলিকৰো হৈ আছে। আজি ইয়ালৈ আহি আমাৰ যিসকলে মহাপুৰুষৰ ধৰ্মত বিশ্বাস কৰে, যিসকলে আমাৰ সমাজত সুখ শান্তি বিচাৰে, তেখেতসকল সকলোৱে যে মহাপুৰুষৰ দেখাই দিয়া আদৰ্শৰে চলিব লাগিব সেই কথাখিনি আমি আলোচনা কৰোঁ। আৰু বৰ্তমান সময়ত অন্য ধৰ্মতকৈ হিন্দু ধৰ্মৰ হ'লেও মহাপুৰুষে যেনেধৰণেৰে সকলো জীৱৰ মাজত আত্মা আছে, কুকুৰ চিংগাল গদহৰু আত্মাৰাম বুলি যেনেকৈ গোটেই কথাখিনি আমাক শাস্ত্ৰৰ পৰা আনি পেলাই শিকিব পৰা বুজিব পৰা কৰি দিছিল, সেই কথাখিনিকে সকলোৱে অনুসৰণ কৰিব লাগিব। অসমখন শক্তিশালী কৰিব লাগিব। সেই কথাখিনিকে ইয়াত আমি পুনৰ সংকল্প লৈছোঁ। বাজেটখন প্ৰকৃততে বহুত 14 লাখ কোটি টকা ঋণ মাফ কৰিছে ডাঙৰ ডাঙৰ ধনী মানুহবিলাকৰ। আৰু ধনী মানুহৰ সংখ্যা কম, কিন্তু তেওঁলোকৰ হাতত আমাৰ দেশৰ সম্পত্তি বেছিভাগে আছে। দুখীয়া মানুহৰ সংখ্যা বেছি। আৰু যি 12 লাখ টকালৈকে ইনকাম টেক্স দিব নালাগে বুলি কোৱাৰ কাৰণে বহুত মানুহে ফূৰ্তি পাই আছে। যদি 12 লাখ টকা মানে বছৰেকত 12 লাখ হ'লে মাহেকত 1 লাখ টকা যদি এনেকুৱাই হয়, তেতিয়াহ'লে প্ৰধানমন্ত্ৰীয়ে যি আমাৰ দেশৰ 85 কোটি মানুহক বিনামূলীয়া চাউল দি আছে, চাউলটো বন্ধ কৰি দিব লাগে। তেওঁলোকে ইমান ইনকাম হ'লে তেওঁলোকে নিজে কিনি খাব পাৰিব। প্ৰকৃত কথা সেইটো নহয়। দুখীয়া মানুহৰ সংখ্যা বাঢ়ি গৈছে। দুখীয়া মানুহৰ কাৰণে একো নাই। আৰু মধ্যবিত্ত শ্ৰেণীয়ে দুখীয়া মানুহখিনিৰ ওপৰত প্ৰভাৱ খটাব পাৰে। সেই গতিকে মধ্যবিত্ত শ্ৰেণীখিনিক কিছু সকাহ দিব বিচাৰিছে। কিন্তু বয় বস্তুৰ দাম কমা নাই, GST বাঢ়ি গৈছে, দৰমহা বঢ়া নাই, নিবনুৱা সমস্যা বৃদ্ধি হৈছে, এইবিলাকৰ বিষয়ে একো নাই। আৰু অসমৰ কাৰণে একো দিয়া নাই। বিশেষকৈ যিটো নামৰূপৰ কথা কৈ আছে, সাৰ কাৰখানাৰ কথা, নামৰূপ সাৰ কাৰখানাটো নতুন কথা নহয়। আপোনালোকে মানুহে পাহৰি যায়, কিন্তু কিছুমান মানুহ আছে পুৰণা বাতৰি কাকত পালে কাটি কাটি থৈ দিয়ে। কাটি থৈ দিয়া মানুহ কোনোবা আছে যদি সুধিব। 2014 চনত 100 দিনীয়া কৰ্মসূচীত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম 100 দিনৰ ভিতৰত নামৰূপ সাৰ কাৰখানাটো পুনৰ্জীৱিত কৰিম বুলি কৈছিল। তাৰপিছত প্ৰতিটো নিৰ্বাচন আহিলে তেখেতসকলে কয় কাৰখানা খুলি দিম, কাৰখানা খুলি দিম। আৰু কাৰখানাটো খোলা নাই। এতিয়া আকৌ এটা নতুনকৈ ঘোষণা কৰিলে। সেই গতিকে নতুন বটলত পুৰণা মদ, কিন্তু মদখিনি তেনেকেই আছে। সেই গতিকে আমাৰ একো দেখাই নাই। এতিয়া মাজতে ক'লে সেইটো ব্যক্তিগতকৰণ কৰা হ'ব, মাজতে ক'লে অসম চৰকাৰে তাত পইচা লগাব, মাজতে ক'লে যে 4th ইউনিটটো দিয়া হ'ব, 100 দিনৰ ভিতৰত কৰা হ'ব। কিন্তু আজিতো মোদী ডাঙৰীয়াৰ 100 দিন মানে 3 মাহ হৈছিলে। 3 মাহৰ জেগাততো তেখেতে এতিয়া 10 বছৰতকৈ অধিক দিন চলালে। আমিতো একো দেখাই নাই। সেই গতিকে দেখিলেহে লিখিম বুলি যিটো কথা আছে, সেই কথা মতে বাজেটখন চাব লাগিব। আৰু কৃষকৰ কাৰণে বিশেষ সকাহ নাই, ক্ষুদ্ৰ উদ্যোগৰ কাৰণে কোনো সকাহ নাই, নিবনুৱা যুৱক যুৱতীসকলৰ কাৰণেও বিশেষ একো দেখা নাই। অসমৰ কাৰণেতো একো নায়েই। আমাৰ অসমত খেতি এবাৰেই হয়। আমি যদি বেছিকৈ খেতি কৰিব পাৰোঁ ভাল হ'ব। এতিয়া চনপৰা মাটি কিমান আছে, পথাৰবিলাকত এতিয়া অনবৰত পানী থাকে কাৰণে খেতিয়ে নহয়। তাহলে কৃষকৰ উপাৰ্জন কেনেকৈ বৃদ্ধি পাব? সেইকাৰণে কৃষকৰ উপাৰ্জন বৃদ্ধি কৰা কোনো আঁচনি লোৱা নাই। সেইকাৰণে মই বৰ ভাল দেখা নাই।